সকলোকে নমস্কাৰ কাৰ্ডম খালামফৈ আজি বন্দা তিৱা দেওশাল পূজাটো আমি দুদিনীয়া কাৰ্যসূচীৰে আমি অনুষ্ঠিত কৰিছোঁ আৰু দুদিনীয়া কাৰ্যসূচীৰ আজি প্ৰথম দিনৰ কাৰ্যসূচী শুদ্ধিকৰণৰ পৰা আৰম্ভ কৰি গোটেই গাঁও শুদ্ধিকৰণৰ পৰা আৰম্ভ কৰি গোসাঁই আদৰণি কৰি আৰম্ভ কৰি পেলাই আমাৰ বলি বিধানলৈকে আজি এই গধূলি এইমাত্ৰ হৈ গ'ল। আমাৰ পৰম্পৰাগতে সম্পূৰ্ণ পৰম্পৰাগতভাৱে আমাৰ এই দেওশাল পূজা চলি আছে সকলো গাঁৱৰ ৰাইজৰ মংগলৰ বাবে আৰু সকলো ৰাইজৰো মংগলৰ বাবে গাঁৱৰ মংগলৰ বাবে সকলোৱে যাতে আজি এই বৰ্ষটোত 2025 বৰ্ষটোত সকলোৱে যাতে কুশলে থাকে তাৰ বাবে এই দেওশাল পূজাটো পৰম্পৰাগতভাৱে সম্পূৰ্ণভাৱে মানে আচলতে ফাগুন মাহৰ প্ৰথম মঙলবাৰে কৰিব লাগে, কিন্তু যিহেতু বুন্দা দেওশালটো আমাৰ বৃহৎ এডাল গছ আছিলে দেখিছে, ইয়াৰ পৰিৱেশ যথেষ্ট গছ গছনি এডাল পৰি গৈছিলে, তাৰ বাবে নিৰ্মাণত আমাৰ যথেষ্ট সময় লাগিছিলে। সেইকাৰণে ফাগুন মাহৰ শেষ মঙলবাৰটোত আজি আমি এই দেওশাল পূজাটো অনুষ্ঠিত কৰিছোঁ। প্ৰতি বছৰে উদযাপন কৰা হয়, কিন্তু আমাৰ কিছু কিছু বছৰতহে আমাৰ উদযাপনটো ডাঙৰকৈ কৰা হয় আৰু কেতিয়াবা নৈবদ্য দিও থোৱা হয় আৰু কেতিয়াবা নোৱাৰি। ইয়াত কিছুমান পৰম্পৰা আছে, কেতিয়াবা গাঁৱত ধৰক কিছুমান খুটি নাতি থাকিলে বা তেনেকুৱা ধৰণৰ যদি আমাৰ কিবা দায় দুখ থাকে সেই বছৰ আমাৰ ইয়াতে পূজাটো হ'ব নোৱাৰে। তেনেকুৱা মানুহৰ মৃত্যু হ'লে কেতিয়াবা আৰু কেতিয়াবা আন কেনেকুৱা ধৰণৰ যদি আপদ কিছুমান থাকে বা আমাৰ বিসংগতি কিছুমান থাকে তেতিয়া এইটো পূজাটো হ'ব নোৱাৰে। এইটো আমাৰ এইবাৰ হৈছে 7 বছৰ পিছত আৰু 100 বছৰ আমাৰ আহি আছে আমাৰ প্লেটিনাম জুবিলি। আমি আশা কৰিছোঁ যে প্লেটিনাম জুবিলিত আমি পূজাটো আকৌ এনেধৰণে যথেষ্ট ধুমধামেৰে আমি পাতিম, কিন্তু ঈশ্বৰে দিব লাগিব, দেহাল বাপাই দিব লাগিব। আমাৰ পূজাটো আচলতে আমাক ঈশ্বৰে দিয়ে, আমি পাতোঁ বুলি পাতিব নোৱাৰোঁ, কেতিয়াবা পাতিবও নোৱাৰি কোনো বছৰ আৰু অন্যথা কেতিয়াবা অলপ সৰুকৈ হ'লেও পতা যায় আৰু কেতিয়াবা কোনো বছৰ পাতিবলৈও তাৰমানে আমাৰ তেনেকুৱা ধৰণৰ পৰিৱেশ নাথাকে। আমাৰ পৰম্পৰাগত সাজপাৰৰ প্ৰতিযোগিতাও আছে আৰু আমাৰ তিৱা গায়ক এজন আছে, তেখেত আহিছে, তেখেতো ইয়াতে অনুষ্ঠান পৰিৱেশন কৰিব। গতিকে সকলোকে আমি দেওশাল পূজাৰ শুভেচ্ছা জনাইছোঁ আৰু সকলোৱে কুশলে থাকক তাৰ বাবে এই পূজা অৰ্চনাৰ মাজেৰে সকলোকে আমি নিবেদন জনাইছোঁ। ধন্যবাদ। সকলোকে নমস্কাৰ কাৰ্ডম খালামফৈ আজি বন্দা তিৱা দেওশাল পূজাটো আমি দুদিনীয়া কাৰ্যসূচীৰে আমি অনুষ্ঠিত কৰিছোঁ আৰু দুদিনীয়া কাৰ্যসূচীৰ আজি প্ৰথম দিনৰ কাৰ্যসূচী শুদ্ধিকৰণৰ পৰা আৰম্ভ কৰি গোটেই গাঁও শুদ্ধিকৰণৰ পৰা আৰম্ভ কৰি গোসাঁই আদৰণি কৰি আৰম্ভ কৰি পেলাই আমাৰ বলি বিধানলৈকে আজি এই গধূলি এইমাত্ৰ হৈ গ'ল। আমাৰ পৰম্পৰাগতে সম্পূৰ্ণ পৰম্পৰাগতভাৱে আমাৰ এই দেওশাল পূজা চলি আছে সকলো গাঁৱৰ ৰাইজৰ মংগলৰ বাবে আৰু সকলো ৰাইজৰো মংগলৰ বাবে গাঁৱৰ মংগলৰ বাবে সকলোৱে যাতে আজি এই বৰ্ষটোত 2025 বৰ্ষটোত সকলোৱে যাতে কুশলে থাকে তাৰ বাবে এই দেওশাল পূজাটো পৰম্পৰাগতভাৱে সম্পূৰ্ণভাৱে মানে আচলতে ফাগুন মাহৰ প্ৰথম মঙলবাৰে কৰিব লাগে, কিন্তু যিহেতু বুন্দা দেওশালটো আমাৰ বৃহৎ এডাল গছ আছিলে দেখিছে, ইয়াৰ পৰিৱেশ যথেষ্ট গছ গছনি এডাল পৰি গৈছিলে, তাৰ বাবে নিৰ্মাণত আমাৰ যথেষ্ট সময় লাগিছিলে। সেইকাৰণে ফাগুন মাহৰ শেষ মঙলবাৰটোত আজি আমি এই দেওশাল পূজাটো অনুষ্ঠিত কৰিছোঁ। প্ৰতি বছৰে উদযাপন কৰা হয়, কিন্তু আমাৰ কিছু কিছু বছৰতহে আমাৰ উদযাপনটো ডাঙৰকৈ কৰা হয় আৰু কেতিয়াবা নৈবদ্য দিও থোৱা হয় আৰু কেতিয়াবা নোৱাৰি। ইয়াত কিছুমান পৰম্পৰা আছে, কেতিয়াবা গাঁৱত ধৰক কিছুমান খুটি নাতি থাকিলে বা তেনেকুৱা ধৰণৰ যদি আমাৰ কিবা দায় দুখ থাকে সেই বছৰ আমাৰ ইয়াতে পূজাটো হ'ব নোৱাৰে। তেনেকুৱা মানুহৰ মৃত্যু হ'লে কেতিয়াবা আৰু কেতিয়াবা আন কেনেকুৱা ধৰণৰ যদি আপদ কিছুমান থাকে বা আমাৰ বিসংগতি কিছুমান থাকে তেতিয়া এইটো পূজাটো হ'ব নোৱাৰে। এইটো আমাৰ এইবাৰ হৈছে 7 বছৰ পিছত আৰু 100 বছৰ আমাৰ আহি আছে আমাৰ প্লেটিনাম জুবিলি। আমি আশা কৰিছোঁ যে প্লেটিনাম জুবিলিত আমি পূজাটো আকৌ এনেধৰণে যথেষ্ট ধুমধামেৰে আমি পাতিম, কিন্তু ঈশ্বৰে দিব লাগিব, দেহাল বাপাই দিব লাগিব। আমাৰ পূজাটো আচলতে আমাক ঈশ্বৰে দিয়ে, আমি পাতোঁ বুলি পাতিব নোৱাৰোঁ, কেতিয়াবা পাতিবও নোৱাৰি কোনো বছৰ আৰু অন্যথা কেতিয়াবা অলপ সৰুকৈ হ'লেও পতা যায় আৰু কেতিয়াবা কোনো বছৰ পাতিবলৈও তাৰমানে আমাৰ তেনেকুৱা ধৰণৰ পৰিৱেশ নাথাকে। আমাৰ পৰম্পৰাগত সাজপাৰৰ প্ৰতিযোগিতাও আছে আৰু আমাৰ তিৱা গায়ক এজন আছে, তেখেত আহিছে, তেখেতো
ইয়াতে অনুষ্ঠান পৰিৱেশন কৰিব। গতিকে সকলোকে আমি দেওশাল পূজাৰ শুভেচ্ছা জনাইছোঁ আৰু সকলোৱে কুশলে থাকক তাৰ বাবে এই পূজা অৰ্চনাৰ মাজেৰে সকলোকে আমি নিবেদন জনাইছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।